সো গাইজ সকলোকে নমস্কাৰ। সো আজি মই আহিছোঁ বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰত ৰংঘৰ কাৰেংঘৰ তলাতল মন্দিৰ চাবলৈ আহিছোঁ। চ' আপোনালোকে চাই গৈ যাব নহ'লে ভাইটি ভণ্টি আচাৰ্য সকলো হৈ আছে। চ' বৰ্তমান আহি পালোঁ আমি কষ্ট কৰিখিনি। চ' আপোনালোকে চাই গৈ থাকক কেতিয়ালৈকে ব'লক। এতিয়া আপোনালোকে চাব পাৰে পুৰা বেকগ্ৰাউণ্ডত ধুনীয়া লাগিছে ৰংঘৰ। এতিয়া পুখুৰী বিখ্যাত ডাঙৰ পুখুৰী শিৱসাগৰত আছোঁ। ইয়াত মন্দিৰত সোমাই কিনি এতিয়া আহিলোঁ ইয়াত পুখুৰী চাবলৈ। ইয়াত আহিখিনি কেনেকুৱা লাগিছে ভণ্টি? বহুত ভাল লাগিছে। আৰু ইফালে পেয়ালিন ভাল লাগিছে। কি কি দেখা পালে? ৰংঘৰ, কাৰেংঘৰ, কৃষ্ণদল, আৰু তলাতল আৰু বিদল। ভাইটি তহঁতে কি কি দেখা পালে ইয়াত আহিখিনি? একো টিকা পোৱা নাই, মইতো কাৰীকেইটা টিকা পালোঁ। আৰু টিকা পালোঁ আৰু টমটম টিকা পালোঁ। ৰংঘৰ কাৰেংঘৰ দেখা নাই? এইকেইটা দেখিলোঁ। তাৰপিছত এই শিৱসাগৰ দেখা পাইছে নহয়? নাই নাই দেখা পোৱা নাই? মাছ দেখা পাইছে নে নাই? পাইছোঁ হা পাইছোঁ। পাইছে নে নাই? নাই কেনেকুৱা লাগিছে? লাইক কৰি দে। ইয়াত আহিখিনি কেনেকুৱা লাগিছে? ভাল লাগিছে ভাল লাগিছে। কিমান ভাল লাগিছে? বহুত খুচি। তো গাইজ ইয়াতে শেষ কৰিছোঁ ব্লগটো। আপোনালোকে ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে নতুনকৈ চাইছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন লৈ আনিম। চ' নেক্সট ব্লগত লগ পাম। বাই বাই গাইজ।